হাবিৰ মাজলৈ আহিছো বুলি ক'ব লাগিব আৰু এই হাবিখনত আপোনালোকে বিশাল বিশাল গছ দেখিছে আৰু এই গছ এইখিনি মই কেৰেলাৰ পৰা কিন্তু এই আঁচটো মাৰি দিয়াৰ লগে লগে ইয়াৰ পৰা এটা এটা ওলাই আহিছে মিল্ক এটা ওলাই আহিছে নহয় জানো হয় বিজেন্দা মিছন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু এটা কথা মই ক'ম এইখিনিতে আপুনি ঘৰত ইউজ কৰি থকা ৰাবাৰডাল ইৰেজাৰৰ পৰা আপুনি মূৰত মৰা ৰাবাৰ বেণ্ডডাল আপুনি গাড়ীত উঠোতে ব্যৱহাৰ কৰা টায়াৰ টিউবৰ পৰা যিবিলাক ৰাবাৰ ইউজ হয় সেই ৰাবাৰবিলাক আচলতে ক'ৰ পৰা আহিছে আজি আমি এনেকুৱা ঠাইলৈ আহিছোঁ এই ঠাইটুকুৰা শিৱসাগৰৰ আমগুৰিস্থিত হয় ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত এটুকুৰা ঠাইত আৰু আচৰিত লাগে যে আমি সদায় ডেইলি ইউজ কৰি থকা সেই সামগ্ৰীবিলাকৰ অন্তৰালত যে এগৰাকী ব্যক্তি আছে তেওঁৰ অৰিহণা আছে তাৰে আমি কিছু আপোনালোকক ইয়াত আমাৰ ব্লগত দেখাবলৈ আহিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ নখনা খণ্ডিকৰ গাঁৱত আৰু এই গাঁওখনলৈ আহি আমি এখন হাবিৰ মাজলৈ আহিছোঁ বুলি ক'ব লাগিব আৰু এই হাবিখনত আপোনালোকে বিশাল বিশাল গছ দেখিছে আৰু এই গছবিলাক হৈছে ৰাবাৰৰ গছ হয় ৰাবাৰৰ গছ আচলতে ইয়াৰ পৰাই যি ৰাবাৰ আচলতে যি কেঁচা ইয়াৰ পৰা সামগ্ৰী ওলাই এই সামগ্ৰী আচলতে ৰপ্তানি কৰে বিভিন্ন ঠাইলৈ আৰু ঠাইত পৰা আমি বিভিন্ন বস্তু আমাৰ ডেইলি যিবিলাক ইউজ হৈ থাকে বস্তুসমূহ মই কৈছোঁ যে ৰাবাৰৰ পৰা টায়াৰ টিউবৰ পৰা আপুনি ইউজ কৰা বেগটোলৈকে এই বেগটোলৈকে আচলতে যি ৰাবাৰ ইউজ কৰা হয় সেই কেঁচা সামগ্ৰীসমূহ এনেকুৱা এখন হাবিৰ পৰাই যায় এনেকুৱা এখন ঠাইৰ পৰা যায় মোৰ লগতে এই ৰাবাৰ গছৰ যি 200 জোপা ইয়াত ৰাবাৰ গছ আছে মই অকণমান আগত দেখাম তাৰ আগতে আমি ইয়াৰ স্বত্বাধিকাৰীজনৰ লগত কিছু কথা পাতিব বিচাৰিম আৰু তেওঁ আমাৰ লগত আছে আৰু যিহেতু আমি দেখি আছোঁ আপোনাৰ প্ৰথমে আমাৰ ইউটিউব চেনেল অভিযানদা মিছনলৈ স্বাগতম জনাইছোঁ আৰু আপুনি এখন ডাঙৰ হাবিৰ মাজত আছে বুলি এটা ঘৰৰ মাজত আপুনি আছে আপোনাৰ প্ৰথমে পৰিচয়টো অকণমান দিয়কচোন মোৰ নাম বিজয় খনিকৰ আৰু মই নখনা নিবাসী মই ৰবৰ খেতি কৰিছোঁ শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম এইটো এটা ৰেকৰ্ড কৰি থোৱা আছে আৰু সেইটো 1993 চনত আমি কেৰেলাৰ পৰা তেতিয়া অসমত এই পুলিবিলাক প্ৰডাকশ্যন হোৱা নাছিল কেৰেলাৰ পৰা আমাৰ এজন ইয়াৰ অফিচৰ মানে অজয় বৰা বুলি আছিল তেওঁ মোৰ বইনাই তেওঁ মানে ঢুকালে তেওঁ মানে ৰবৰ বৰ্ডৰ লগত যোগাযোগ কৰি পেলাই মোক এই হেৰিটো দেখুৱাইছিল আৰু তেতিয়া মই মানি লৈছিলোঁ আৰু কাম কৰিবলৈ মানে খুলি লোৱাৰ সিদ্ধান্তটো লৈছিলোঁ আৰু এইখিনি মই কেৰেলাৰ পৰা কিন্তু সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত কেৰেলাতে প্ৰথম কৰিছে আৰু তাতে ঢেৰ গছ আছে আৰু মই নিজে কেৰেলাত আমাক ফুৰিবলৈ লৈ গৈছিল তেতিয়া আমি দেখিছিলোঁ এঘৰ মানুহৰ 10 জোপাও গছ আছে আৰু তেওঁলোকে প্ৰায় গোটেই কেৰেলাখনতে এইটো তাতে ইণ্ডাষ্ট্ৰি বহুত দেখি আহিলোঁ যে আমাৰ হাৱাই চেণ্ডেল বনোৱা কিবা কিবি বনোৱা এনেকুৱা কিছুমান আমি টায়াৰ টিউব বনোৱা গতিকে আমাৰ বিচনাত দিয়া ফাউণ্ডবিলাক বনোৱা এইবিলাক আমি দেখা পাই আহিছোঁ আৰু তাত অফিচ মানে হেড অফিচবিলাক তাতে আছে মই তেতিয়া প্ৰায় 250 গছৰ পুলি আনিছিলোঁ তাৰ আচলতে এই বস্তুটো আমি একেবাৰে কোনো আমাৰ খেতিয়কে নাজানে নহয় সেইকাৰণে কিছুমান লছ হৈ গ'ল ই যে ইমান ভেলুৱেশ্যন তাৰ পাছতহে আমি গম পাইছোঁ যে ইয়াৰ এটা ভাল ভেলুৱেশ্যন আমাৰ ইয়াত যিটো মাটি আছে মাটিটো ৰবৰৰ কাৰণে উপযোগী এইটো কথা কিন্তু অকণমান মন কৰিবলগীয়া কথা কৃষি বিপ্লৱৰ কথা আহিছে যিহেতু এইখিনিতে এটা কথা ক'ব লাগিব আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ এই খেতিৰ লগত আৰু এটা খেতি আমি জড়িত কৰিব পাৰোঁ ৰাবাৰ খেতি আৰু ৰাবাৰ খেতিয়ে যে এটা বৈপ্লৱিক সূচনা কৰিব পাৰে তাৰে এটা নিদৰ্শন এখেতে দিছে আৰু কওকচোন তাৰপিছত কি কৰিলে আপুনি তাৰ পৰা আনিলোঁ আনি অফিচৰ লগত যোগাযোগ কৰিলোঁ অফিচে পেলাই প্ৰায় গোটেইখিনি সহায় কৰি দিলে আৰু কেনেকৈ ৰুব লাগে কাৰণ মই তেতিয়া অকল কিতাপ পঢ়িয়েই আৰু অফিচৰ ডিৰেকশ্যনৰ ওপৰতে মই কৰিলোঁ সেইকাৰণে মোৰ ভালমান কেতিয়াবা গছ লোকচান হৈ গ'ল সেইকাৰণে তেতিয়াৰ পৰা তেওঁলোকে আমাক
যি বস্তু বিচাৰোঁ পইচা বিনিময়ত আপোনাৰ মই এতিয়া মেচিন দুটা কিনিছোঁ তাতো পইচা দিব লগা কৰিছে এই ঘৰবিলাক নিজে বনাই ল'ব লগা কৰিছে এইবিলাক কৰিবলৈ যাওঁতেই আপোনাৰ মানে কিছুমান অভিজ্ঞতা হৈ গৈছে মানে আমি অকণমান যাম দে গছ এজোপা আপুনি আমাক অকণ দেখাওকচোন কেনেকৈ কেঁচা সামগ্ৰীটো উলিয়াই এইটো আমি আপুনি অকণ ক'বচোন কৈ যাব হা এইটো এটা বাতি আমি ৰাতিপুৱা কাটি দিয়াৰ কাৰণে ই কোমল হৈ আছে দাঙিব নোৱাৰি মানে এতিয়া মই গছজোপাক বিশ্বাস কৰিম দেই আহি গৈছে এইটো ওলাইছে মই অকণমান জুম কৰি অকণমান ওপৰলৈ জুম কৰি দেখুৱাই এই তেখেতে এতিয়া ইয়াতে এই আঁচটো মাৰি দিয়াৰ লগে লগে ইয়াৰ পৰা এটা এটা ওলাই আহিছে মিল্ক এটা ওলাই আহিছে নহয় জানো এই মিল্কটো আহি পেলাই ইয়াতে এখন দিছে এইটো ইয়াৰ পৰা আহি এই টেমাটোত ৰখিব এনেকে তাৰমানে এতিয়া টুপটুপকে পৰি থাকিব আপুনি ৰাতিপুৱা যেতিয়া কাটে ইয়াতকে বেছিকে আহিব এতিয়া মানে এবাৰ কাটি দিয়াৰ কাৰণে ই অকণমান ৰৈ গৈছে আৰু মানে গোটেই ফুল কটাও নাই এবাৰ ফুল কাটি দিছোঁ কি আচৰিত কথা প্ৰকৃতিৰ যে কি দান আচলতে ক'বলৈ গ'লে প্ৰতিজোপা গছ প্ৰতিজোপা বন গছৰ কিমান মূল্য আচৰিত লাগিছে আমি একদম আপোনালোকক দেখাইছোঁ কেনেকৈ কাটিছে গছজোপা গা গছজোপাত তেখেতে অকল আঁচ এডাল মাৰি পেলাই গা গছজোপা কাটিছে অকণমান কাটিছে দেই গছজোপা কোনো ধৰণৰ হাৰ্ম হোৱা নাই আপোনালোকে এটা কথা মন কৰিব গছজোপা কোনো ধৰণৰ হাৰ্ম হোৱা নাই একদম ধুনীয়াকৈ এটা মিল্ক আহি ইয়াতে এইটোত ৰখিছেহি আৰু এইটো হয়তো আপোনালোকে ক'লে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত বহুত ওলাই ন 12 ঘণ্টালৈকে দিব এতিয়া এইটো এনেকৈ কৰি থাকিব এতিয়া ই 1.5 ঘণ্টামানহে দিব দিয়াৰ পাছত মানে তাৰ যিখিনি এইখিনি ওপৰৰ পৰা মানে যিমানখিনি আছে ৰসখিনি আহি ইফালৰ পৰাই যায় ৰসটো তলৰ পৰাই আহিব ন তলৰ পৰা মানে শিপাৰ পৰা ৰসটো আহি আহি কিমান স্পীডত আচৰিত লাগে ইয়াৰ পৰা গৈছে ওপৰৰ পৰা কিন্তু অহা নাই আকৌ দেই ইয়াৰ পৰা গৈছে বৰ সুন্দৰ কথা এটা কৈছে তলৰ শিপাৰ পৰা ৰসটো গৈ ওপৰত আৰু তেনেকৈ কাটি দিয়াৰ পাছত আহি পেলাই ইয়াতে জমা হ'ব ইমান এটা সুন্দৰ প্ৰণালী আচলতে সঁজুলি আপোনাক এইবোৰ কেৰেলা যাওঁতে দেখাই দিছিলে নি কেনেকৈ কি কৰিব লাগে এইটো হেৰি ইয়াৰ হেৰিখিনিয়ে ডিৰেকশ্যন দি দিছিল হয় ডিৰেকশ্যন মতে এদিন দেখুৱাই দিছিলে এজন মোৰ মিত্ৰীয়ে তেওঁ তাৰপিছত মই নিজে কৈছোঁ কিছু ভুল হৈছিল লাহে লাহে মোৰ এতিয়া ভুল নোহোৱা হ'ল আপুনি মানে তলত কাটিব নালাগে মাজ ভাগত কাটি দিলে হৈ যায় নহয় একেবাৰে ইয়ালৈকে কাটিম এই বস্তুটো আহি থাকিব ইয়ালৈকে এই 10 বছৰ ডেইলি কাটে নি ডেইলি আজি ধৰি লওক এটুকুৰা কাটিলে কাইলৈ আকৌ ইমানখিনি পাব নহয় এই ইমানকণে কাটিম ইমান ইঞ্চি মান আৰু ন এইটো অকণমান ডাঠহে হৈছে ইমান পাতলকৈ কাটিম তাৰমানে এজোপা গছৰ পৰা আপুনি কিমান ৰাবাৰ মানে কেঁচা ৰাবাৰ সামগ্ৰীখিনি উলিয়াব পৰা ভাবিলে আচৰিত লাগে নহয় জানো আৰু 1 কেজিলৈকে তেখেতে কৈছে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহত 1 কেজিলৈকে এই এজোপা এদিনত এজোপা গছে দিয়ে আৰু কিমান আছে আমি অকণমান যাম তাৰপিছত ইয়াৰ পৰা এইটো যে ল'লে ন লৈ পেলাই কি কৰিব এই মিল্কটো আপোনালোকে কি কৰে মিল্কটো আপুনি ৰাতিপুৱা কাটি দিয়ে প্ৰায় এতিয়া 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰতে ইয়াক কালেক্ট কৰিব লাগিব কৰি পেলাই আপুনি প্ৰত্যেকটো মানে গছত এই মাকটো যে আছে মাকটোৰ পৰা আপুনি লৈ আহে লৈ আহিব সেইটো কালেক্ট কৰি পেলাই এইটো মগে 1 মগ ৰখানো মানে কেইজোপাৰ পৰা হ'ব ঠিক নাই এতিয়া 7-8জোপাৰ ভিতৰতে হৈ যায় পাছলৈ 3জোপা 2জোপাটো হৈ যাব সেইটো আনি পেলাই ইয়াত দি দিওঁ আৰু ইমান পৰিমাণৰ পানীখিনি ইয়াত দি দিওঁ মিক্স কৰোঁ তাৰপিছত মিল্কটোৰ লগত পানী সমান পানী দিব লাগে বস্তুটো বৰ ডাঠ যে তাৰপিছত আপোনাৰ এইটো ফৰ্মিক এচিড এইটো ফৰ্মিক এচিড এই ফৰ্মিক এচিডটো 50 মিলিলিটাৰ দেই 50 মিলিলিটাৰ লৈ 5 লিটাৰ পানীত ডাইলুট বনাব লাগিব
হেৰি ডাইলুট বনাই সেইখিনিকে ডাইলুট কৰি লৈ ইয়াত সেই ৰসটো আমি দি দিম নহয়, সেইখনৰ ৰসটো দি দিলোঁ নহয়, পানীৰ লগত দিলোঁ। ইয়াত ডাইলুট ৰচিত 200 মিলিমিটাৰ এইটো ডাইলুটহে দেই, আমি এই এচিডটো দি দিলোঁ। তাৰপিছত লাহেকৈ মিক্স কৰি দিলোঁ আৰু চুব নালাগে। এদিন থাকিলে হৈ যাব। তাৰপিছত তাৰপিছত ইয়াত ৰবৰ চেপিব লাগিব, মই দেখাই দিছোঁ। এই মিশ্ৰণটো আপুনি কেমিকেল দি পেলাই মিল্কটো আৰু কেমিকেল দি মিশ্ৰণটো ইয়াত থলে। হয়। তাৰপিছতে এইটো হেৰি হৈ গ'ল নহয়, টান হৈ গ'ল নহয়। ইমান ধুনীয়া দেখিলে ভাল লাগিছে, কেনেকুৱা ডাঠ একদম ফ্লাফি হৈ আছে একদম পুৰা ন। তাৰপিছত কি কৰিব এইটো মেচিনত আমি ভৰাই দিম। এইটো মেচিনত 5000 ৰানিং কৰিব লাগে, একেবাৰতে নহয় মানে। মই ঘূৰাইছো দিব দেই, মই ঘূৰাই দিছো। এই ৰাবাৰ বনাইছো দেই মই। এইটো মানে আপুনি পাতলা কৰি দিব, পাতলা হৈ যাব। যিটো মানে ডাঠ থিকনেছটো নাইকিয়া হৈ যাব ন। কি আচৰিত দেই, আপুনি ইমান বেলেগ কাম শিৱসাগৰত থাকি কৰি আছে দেই। অকলে অকলে কৰে নে? অকলে অকলে। ময়ো ৰবাৰ বনাইছো দেই। এইখিনি জ্বলে যাব, অকমান মোৰো অৱদান থাকিব কিজানি ন? আপুনি এইবোৰ অকলে কৰি থাকে নেকি? অকলে কাম মানুহ নলয়? মানুহ আৰু মানে এই কাম কৰিব আজিকালি ইজি মানুহে বিচাৰে। এইখিনি আপুনি কিমান মিল্ক আছে ইয়াত দাদা? এই ভিতৰত আপোনাৰ ইয়াৰ পৰা এইখিনি কোনে লৈ যায়? এইটো আমাৰ যোৰহাটৰ মানুহ এজনে নিয়ে। তেওঁ কিজানি বেলেগ বেলেগ তেওঁ মানে টাউন হিচাপত অন্য এতিয়া নাগালেণ্ড চেগালেণ্ডত ধেৰ আছে নহয় এইবিলাক। হয় হয়। ছেকেণ্ড এইটো চাব দেই, এইটো এবাৰহে হ'ব দেই। দিছো দেই, এইটো ফাইনেল ষ্টেপ মই মাৰি দিছো। বাপৰে বাপ, এইটো আপোনাৰ ইমান টান, এইটো মাৰিব পাৰে ন? আমাৰ অভ্যাস হৈ গৈছে, একো কথা নহয়। এইটো হ'ব, এইটো চাওক, এইটো একো নহয়। এইটো চাওক, আমি যে সেই গাড়ীত ইউজ কৰোঁ সেইবিলাক তেনেকুৱা নিচিনা লাগিছে। চিট কভাৰৰ ভিতৰত যে কৰোঁ, ওচৰ পৰা চাওক। এতিয়া শুকাব লাগিব ন? শুকাব লাগিব। আমি যেতিয়া ৰ'দৰ পৰা আনি 2 দিন বা 3 দিনৰ পাছত তেতিয়া আমি এইটো হেৰি ইয়াৰ ৰুমত মানে এনেকৈ লাইন কৰি পেলাই ভৰাই অলপ ভেঁকুৰি আহিছে কেলৈ ধোঁৱাটো দিয়া নাই, কম হৈ আছে কাৰণে। ইয়াত থৈ মানে সিফালে এইফালে বিন্ধা এটা দেখিছে নহয়, বাহিৰ চাইডে হেৰিটো দি দিম, কি নাম কয়, জুই দি দিম। ইয়াত ধোঁৱাটো একদম কভাৰ কৰি দিব লাগিব, চব বন্ধ কৰি থৈ আছে। এইটো ষ্টিম কৰি দিয়ে? এইটো স্ম'ক হাউচ কয়। স্ম'ক হাউচ? স্ম'ক হাউচটো ইয়াত হৈ যায়। তাৰমানে সেই তাৰ পৰা আহি এইটো ভেঁকুৰ লাগিছে? ভেঁকুৰ লাগিছে মানে, এইটো চাফা কৰি দিব লাগিব। তাৰপিছত ধোঁৱা দিলে একদম ভাল কালাৰ হৈ যাব। এতিয়া এইখিনি আপোনাৰ ৰেডি টু চেল হৈ আছে নেকি? এইখিনি চেল হৈ যাব যদি শুকাই যায়। শুকাই একদম পাতলা হৈ যাব ন? এইটো মানে ফাইনেল প্ৰচেছটো ইয়াতে হয়, ফাইনেল একদম ফাইনেল হৈ আছে। খালি অকণ ভেঁকুৰটো লাগিছে। ভেঁকুৰটো মানে আকৌ আপুনি ষ্টিমটো দি দিলে, ধোঁৱাটো দি দিলে ঠিক হৈ যাব। অকণমান বাহিৰত চাওঁ দেই, এটা উলিয়াই পাৰিম? ফাইনেল এখনহে আছে। হ'ব দেখাওকচোন। আপোনালোকে দেখিলে গছটোৰ পৰা কেনেকে কাটিলে, কাটি তাৰ মিল্কটো উলিয়ালে, মিল্কটো উলিয়াই তাতে ময়ো লাগি মেলি এখন দেখালো ন আপোনালোকক। তাৰ পাছতে এটা স্ম'ক ৰুম আপোনালোকক দেখালে। তাৰ পাছত আছিলে ফাইনেলটো এইটো নহয় জানো? এইটো এতিয়া আপুনি বিক্ৰী কৰিবৰ কাৰণে এইবোৰ আপুনি এনেই সুধিছো আপোনাক, কিমানকে বিক্ৰী কৰিব? এতিয়া 120কে যোৱাবাৰ দিলোঁ, এতিয়া 150 নহয় পাৰ কেজি। ইয়াৰ মানে 1 কেজি হ'লে আপুনি কিমান পায়? এতিয়া 150 চলিছে বুলি শুনিছোঁ।
আপোনালোকে উলিয়াই ল'ব পাৰিব তাৰমানে আমি তাত দেখিছো স্মক ৰুমত বহুতখিনি আমি দেখা পাইছো আৰু তাৰে তাৰমানে 1 কেজিত 150 টকাকে পাব ন এই ফাইনেল যিটো ৰাবাৰ ওলালে আৰু এই আচলতে আমি অকমান ৰাবাৰ বাৰীখন চাওঁ আপুনি আমাক অকমান ৰাবাৰ বাৰীখন দেখাওক এইখনেই ৰাবাৰ বাৰী আপুনি কেউফালে চাব অকল ৰবাৰ গছেই আছে এজোপা বেলেগ গছ নাই ইয়াতে ৰাবাৰ গছ আপুনি কিমান দিনৰ পৰা কৰিছে আপোনাৰ লগত কোনে কৰে এইখিনি কাম মই আজি 93 পৰা এতিয়ালৈকে কৰি আছো আৰু ছবি চলেহি নহয় আৰু এইটো মই অকলে কৰোঁ আৰু মোৰ লগতে মোৰ পৰিবাৰে মানে সহায় কৰে মাজে মাজে আচৰিত লাগে ন এটা ইণ্ডাষ্ট্ৰী আচলতে কাম কৰি আছে বিভিন্ন ধৰণৰ মই কৈছো আমি ইউজ কৰা বেগটোৰ পৰা আমি গাড়ীত উঠা টায়াৰ টিউবৰ পৰা চেণ্ডেললৈকে যিবিলাক কাম আচলতে যিবিলাক যি কেঁচা সামগ্ৰী ইউজ হয় এখন এখন বাৰীৰ পৰাই যোগ গৈছে নহয় জানো আৰু আচৰিত লাগে অকল 70 ঊৰ্ধ আৰু দম্পতীহালে ইমান সুন্দৰভাৱে এই কাম অকলে কৰিছে চৰকাৰৰ কোনো ধৰণৰ সহায় নোলোৱাকে মই সুধোতে তেওঁ ক'লে চৰকাৰৰ সহায় নালাগে আমি যিমান দিন পাৰোঁ নিজে কৰি যাম আৰু আপোনালোকে মাৰ্কেট দখল কৰিবলৈ বজাৰ দখল কৰিবলৈ পাৰিছে কিজানি নহয় আমাৰ মাৰ্কেট পহিলাৰ পৰা আছে আৰু এইটো আচলতে আমি মোবাইলত চাই লওঁ ৰেটটো কিমান হৈ আছে আচ্ছা সেই ৰেট মতে আমি আচলতে বিক্ৰী কৰোঁ আৰু এইটো কেছ দেই ইয়াত ক্ৰেডিটৰ কথা নাহে ইয়াতে কেছ আহে ঠিক আছে হয় এয়াই আছিল এই ৰবৰ খেতিৰ যিখন বাৰী প্ৰায় এপুৰা মাটিৰ আৱৰা এইখন ৰবৰৰ গছ আপুনি এফালে আহিলে অকল ৰবৰৰ গছ আৰু ৰবৰৰ গছেই দেখিব আৰু ইয়াৰ পৰাই এখেতসকলে ইমান সুন্দৰ ব্যৱসায় কৰি আছে অকলে কৰি আছে বুলি ক'ব লাগিব এই দম্পতীহালে ইমান সুন্দৰভাৱে কাম কৰি আছে কাৰো কোনো ধৰণৰ সহায় নোলোৱাকে সকলোখিনি নিজৰ আত্মনিৰ্ভৰশীল হৈ নিজে কাম কৰি খাব পাৰিছে আৰু ৰবাৰৰ মই আকৌ এবাৰ দেখাইছো এইটো হত এটা মাগ এই মগটোতে আচলতে আপোনালোকে মই ইউজ কৰা সকলোখিনি সামগ্ৰী আচলতে এই ইয়াতে থাকে আৰু ইয়াৰ পৰাই গোটেই গছ তেখেতে ৰপ্তানি কৰি পেলাই সুন্দৰভাৱে এটা বিপ্লৱ সৃষ্টি কৰিছে বুলি ক'ব লাগিব বৈপ্লৱিক সূচনা আচলতে এইটো নিজে কৰা এটা কাম সুন্দৰভাৱে কৰিছে আপোনালোকৰ যদি আমাৰ এই ৰবৰ খেতিৰ বাৰীখনৰ ভিতৰৰ পৰা আপোনালোকক আমি এই ব্লগটো দেখাইছো যদি ভাল লাগিছে আপোনালোকে আমাৰ ব্লগটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু স্কিপ নকৰিব আচলতে স্কিপ কৰিলে আপোনালোকে সকলোখিনি বস্তু গম নাপাব ইয়াত ৰাবাৰ প্ৰডাকশ্যনটো কেনেকৈ হয় আচলতে সকলোখিনি জানিবলৈ হ'লে আপুনি গোটেই ভিডিঅ'টো চাব লাগিব